অবশেষত প্ৰতিদিন টাইমৰ সাংবাদিকক যেটো যাবলৈ অনুমতি দিয়া হৈছে কিছু সময় আগতে মান্দাৰদিছা যে টোলগেট আছিল তাতে প্ৰতিদিন টাইমৰ কেৱল বাসি প্ৰতিদিন টাইমৰ গাড়ীক বা সাংবাদিকক বাধা প্ৰদান কৰা হৈছিল কিন্তু প্ৰতিদিন টাইমৰ ধাৰাবাহিক বাতৰিত অবশেষত গা লৰিছে প্ৰশাসনৰ আৰু হাফলঙলৈ যাবলৈ অনুমতি দিয়া হৈছে প্ৰতিদিন টাইমৰ সাংবাদিকক আমি পুনৰবাৰ উল্লেখ কৰিছো আজি যেহেতু শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তক লৈ যোৱা হৈছে এটা বিশাল কনভয় মাজেৰে পুৱাৰ ভাগৰ পৰাই লৈ যোৱা হৈছিল হাফলঙৰ দিশে আৰু তাৰ পিছতে সেই কনভয় লগতে যেটো আমাৰ সাংবাদিকসকল আছিল আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ আমাক দি আছিল কিন্তু অৱশেষত যেতিয়া হাফলং হোমাইছিল বা মান্দাৰদিছা সেই টোলগেটতে ৰখাই দিয়া হৈছিল প্ৰতিদিন টাইমৰ বাহনক কেৱল মাত্ৰ বাকি সকলো সাংবাদিককে যাবলৈ দিয়া হৈছিল কিন্তু প্ৰতিদিন টাইমৰ সাংবাদিকক বাধা দিয়া হৈছিল আৰু তাৰ পাছতে আমি প্ৰশ্ন কৰিছিলো যে কিহৰ বাবে কেৱল মাত্ৰ প্ৰতিদিন টাইমক অনুমতি দিয়া হোৱা নাছিল বা সাংবাদিকক বাধা দিয়া হৈছিল আৰু অৱশেষত গা লৰিছে প্ৰশাসনৰ আৰু যাবলৈ অনুমতি দিয়া হৈছে এই মুহূৰ্তত নিউজ ডেস্কৰ পৰা আমাৰ কাৰ্যবাহী সম্পাদক যেটো সুনীত কুমাৰ ভূঞা আছে সুনীত কুমাৰ ভূঞা অৱশেষত আসলতে আমি যে প্ৰশ্ন কৰিছিলো সেই প্ৰশ্ন আমি অনুমতি দিয়া নাছিল ঠিকে কিন্তু প্ৰশ্ন বিচাৰিছিল উত্তৰ বিচাৰিছিল যে কিহৰ বাবে যাবলৈ দিয়া হোৱা নাছিল অৱশেষত কিছু সময় আসলতে ৰখাই অৱশেষত অনুমতি দিয়া হৈছে ইয়া কেৱল মাত্ৰ কি বুলি ক'ব পৰা যায় আসলতে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ আপুনি কি ক'ব হয় জুবি কি বুলি ক'ব পৰা যায় কি বুলি আখ্যা দিব পৰা যায় আসলতে কেনেকে কি বিশেষণৰে বিভূষিত কৰিব পৰা যায় হেয়া ৰাইজে কৰিব সেই দায়িত্বটো ৰাইজৰ ওপৰতে এৰিলো যে অন্য কথা একো নাই তেখেতসকলে কৈছে ভুল বুজাবুজি হ'ল ভুল বুজাবুজিৰ কাৰণে কেৱল বাছি স্বাধীন প্ৰতিদিন টাইমৰ বাহনখন ৰখাই দিয়া হ'ল মাত্ৰ এঘণ্টা সময় ৰখাই দিয়া হ'ল যেনে তেনে যাতে খবৰ সম্প্ৰচাৰটো পিছত থাকে এই ধৰণৰ আসলতে কি বুলি ক'ম কোনো ক্লাছ নোহোৱা কিছুমান কামবিলাকত যদি চৰকাৰখন লাগি থাকে কেৱল প্ৰতিদিন টাইমৰ সাংবাদিকৰ মুখখন বন্ধ কৰিবৰ কাৰণে যদি বা প্ৰতিদিন টাইমৰ কণ্ঠ ৰোধ কৰিবৰ কাৰণে যদি ওপৰৰ পৰা তললৈ গোটেই চৰকাৰ যন্ত্ৰটো জপিয়াই পৰে তেতিয়া চৰকাৰখন আসলতে কিমান ভয় খাইছে চৰকাৰখনে কাৰ সন্মুখত কি পৰ্যায়লৈ গৈছে সেয়া সকলোৱে গম পাইছে মই বাৰে বাৰে কৈছোঁ যে হয় প্ৰশাসনৰ কাৰ্যপালিকাৰ যিকোনো ধৰণৰ ষ্ট্ৰেটেজি থাকিব পাৰে আৰু সেই ষ্ট্ৰেটেজি প্ৰতিজন মানুহৰ বাবে সমান হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰৰ বাবে সমান হ'ব লাগিব তেখেতসকলে প্ৰথম যেতিয়া সংবিধানৰ নামত শপত খাইছে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত খাইছে আৰু সকলোকে সমান দৃষ্টিৰে চোৱাৰ শপত খাইছে পক্ষপাতিত্ব নোলোৱাৰ শপত খাইছে প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে সেই শপত খাইহে সংবিধানৰ নামত কাৰ্যপালিকাৰ দায়িত্ব গ্ৰহণ কৰিছে তাৰ পিছত যদি সকলো বেলেগ দিশে কেৱল প্ৰতিদিন গোষ্ঠী বেলেগ দিশে বা প্ৰতিদিন টাইম বেলেগ দিশে বুলি অসমৰ কাৰ্যপালিকাই যদি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া কেৱল ৰাইজক বা প্ৰতিদিন টাইমক বা প্ৰতিদিন গোষ্ঠীক কৰা অপমান নহয় সেয়া সংবিধানৰ নামত খোৱা সেই শপতক অপমান কৰা আৰু শপতক যদি কোনোবাই অপমান কৰে তেন্তে জনতা জনাৰ্দনে যেহেতু ৰাইজ নাথাকিলে গণতান্ত্ৰিক দেশত প্ৰজা নাথাকিলে ৰজা শূন্য প্ৰজাই বিচাৰ কৰিব মই বাৰে বাৰে কৈ আছোঁ সকলোৱে কৈ আছে যে এই ধৰণৰ অনাহুত প্ৰসংগ কিছুমান সৃষ্টি কৰি জুবিন গাৰ্গৰ হত্যা বা ৰহস্যজনক মৃত্যুৰ যিখন ন্যায় যুঁজ চলি আছে ৰাইজৰ আৰু সেই সংশ্লিষ্ট পক্ষৰ সেই ন্যায় যুঁজখন যদি বিপথে পৰিচালনা কৰিম বুলি যদি কোনোবাই ভাবিছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে জাতি ধৰ্ম বৰ্ণ দল মত নিৰ্বিশেষে সকলোকে ন্যায় লাগে মূল এটা কথা ন্যায় লাগে আৰু তেনে প্ৰেক্ষাপটত কৰবাৰ দীপাৱলীৰ প্ৰসংগ কৰবাত 12 বছৰ পুৰণি প্ৰসংগ কৰবাত সাংবাদিকক কৰ্তব্যত নিয়োজিত নকৰাৰ প্ৰসংগ এই ধৰণৰ ক্লাছলেছ প্ৰসংগসমূহত যদি তথাকথিত বৰবৰীয়াসকল লাগি থাকে তেন্তে তেখেতসকলৰ পদমৰ্যাদাক লাঘৱ কৰাই নহয় তেখেতসকলৰ স্তৰ কিমান নিম্ন আৰু তেখেতসকলৰ চিন্তাধাৰা কিমান স্থূল সেয়াহে প্ৰমাণ কৰিছে আৰু বিশেষ ক'বলগীয়া নাই মই আকৌ শেষত এবাৰ এটা কথা দোহাৰিব বিচাৰিছোঁ এই ধৰণৰ এই যে ঘটনাক্ৰম হৈছে এই যে কথা আপুনি উল্লেখ কৰিছে যে আসলতে ভয় খাইছে নেকি কিন্তু এটা কথা আমি বিৰতি ল'ব লাগিব কিন্তু তাৰ পূৰ্বে আমি খুব চমুকৈ আপোনাৰ জৰিয়তে আপুনি ক'ব বিচাৰিছোঁ যে এই যে এঘণ্টা সময় আমাক ৰখাই দিয়া হ'ল প্ৰতিদিন টাইমৰ কেৱল বাধা দিয়া হ'ল এই বাধা পূৰ্বতে এনেধৰণৰ প্ৰতিদিন গোষ্ঠীকে টাৰ্গেট কৰি লোৱা হৈছিলে কিন্তু এই টাৰ্গেট বা এই বাধাই আচলতে ৰাইজৰ পক্ষে থিয় দিয়াত আমি কোনো পক্ষে আসলে পিছ নপৰো বা সেই ভয় আমি নাখাওঁ সেয়া কথা কিন্তু স্পষ্ট মই এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে দেৱালৰ লিখন পঢ়ক হয় আগতে দেৱাল সামাজিক মাধ্যম নাছিলে দেৱালত লিখিছিলে আজিকালি নিজৰ ৱাল হৈছে সামাজিক মাধ্যমত সকলোৱে লিখে চৰকাৰখনে তাত কি লিখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ফেসবুক ওয়ালতে ৰাইজে কি লিখিছে এবাৰ মন দি পঢ়ক
মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয় আপোনাৰ তাত কি লিখিছে এবাৰ পঢ়ক সকলো বৰবৰীয়াই ৰাইজৰ মনৰ ভাৱখিনি পঢ়ক মই পুনৰবাৰ কৈছোঁ প্ৰয়াত হোমেন বৰগোহাঁই ডাঙৰীয়াই এষাৰ কথা লিখিছিল কা আন্দোলনৰ সময়তেই যে ৰাইজৰ আৱেগ কেতিয়াবা বা ৰাইজৰ যিটো চিন্তাধাৰা জুই হৈ পৰে আৰু সেই জুইৰ লগত খেলা কৰাটো বৰ ভয়ংকৰ কথা আৰু এতিয়াতো অসমীয়া মানুহৰ সেই জুইকুৰাত দাউ দাউকৈ জ্বলি আছে এই দাউ দাউকৈ জ্বলা জুইকুৰাত কোন চগা হৈ মৰে আৰু কাৰ কেনেকৈ দাহ কৰে সেয়া একমাত্ৰ সময়ে জানে গতিকে সময়ক এনেদৰে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কোনোবা মুখ্যমন্ত্ৰী কোনোবা আৰক্ষী সঞ্চালক প্ৰধান কোনোবা আৰক্ষী আয়ুক্ত কোনোবা যিয়েই নহওক কাৰ্যপালিকা বা বিধানমণ্ডল কোনেও যাতে এই ধৰণৰ কাম কাজবিলাক নকৰে বৰ বেয়া হয় কাৰণ এখন গণতান্ত্ৰিক দেশ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰহে চৰকাৰ মনত ৰখাটো সকলোৱে উচিত